আমাৰ সৌৰজগতত আৱিষ্কাৰ হৈছে তিনিটা নতুন উপগ্ৰহ। বৰফৰ দৈত্য গ্ৰহ নামেৰে পৰিচিত ইউৰেনাছ আৰু নেপচুনৰ বুকুত আৱিষ্কাৰ হৈছে এই নতুন উপগ্ৰহ তিনিটা। কিছুদিন পূৰ্বে আন্তৰ্জাতিক জ্যোতিৰ্বিজ্ঞান সংঘৰ মাইনৰ প্লেন চেণ্টাৰৰ দ্বাৰা ঘোষণা কৰা হৈছিল এই অতি গুৰুত্বপূৰ্ণ তথ্যটি। ইয়াৰ লগে লগে ইউৰেনাছৰ উপগ্ৰহৰ সংখ্যা 28লৈ আৰু নেপচুনৰ উপগ্ৰহৰ সংখ্যা 16লৈ বৃদ্ধি পাইছে। এই গ্ৰহ তিনিটাৰ নাম অস্থায়ীভাৱে ৰখা হৈছে S/2023 U1 যিটো ইউৰেনাছৰ উপগ্ৰহ আৰু S/2002 N5 আৰু S/2021 N1 হ'ল নেপচুনৰ উপগ্ৰহ। ইয়াত যিটো প্ৰথমটো অৰ্থাৎ ইউৰেনাছৰ যিটো উপগ্ৰহ তাৰ আকাৰ হ'ল 8 কিলোমিটাৰ, যি ইউৰেনাছক প্ৰদক্ষিণ কৰিবৰ কাৰণে 680 দিন সময় লয়। আৰু পৰৱৰ্তী যি দুটা উপগ্ৰহ যিটো নেপচুনৰ প্ৰথমটো 23 কিলোমিটাৰ আকাৰৰ আৰু নেপচুনক প্ৰদক্ষিণ কৰিবলৈ প্ৰায় 9 বছৰ সময় লয়। আৰু শেষৰটো 14 কিলোমিটাৰ আকাৰৰ আৰু নেপচুনক প্ৰদক্ষিণ কৰিবৰ বাবে 27 বছৰ সময় লাগে। উল্লেখযোগ্য যে কিছুদিন পূৰ্বে নেপচুন গ্ৰহটো আমি প্ৰথমে ভবা দৰে নীলা নহয় বুলি প্ৰকাশ পাইছিল। এতিয়া এই নেপচুনৰ 16টা উপগ্ৰহ আছে, যাৰ ভিতৰত আটাইতকৈ বিখ্যাত হৈছে ট্ৰিটন, যাক এটা সাগৰীয় পৃথিৱীৰ সৈতে তুলনা কৰা হয় আৰু ভৱিষ্যতে জীৱনৰ সন্ধান বিচাৰিবলৈ সমগ্ৰ সৌৰজগতৰ আটাইতকৈ প্ৰতিশ্ৰুতিপূৰ্ণ স্থানবোৰৰ ভিতৰত অন্যতম বুলিও অভিহিত কৰা হয়। কাৰ্নেগী জ্যোতিৰ্বিজ্ঞানী স্কট এচ শেপৰ্ডে বৰ্ণনা কৰিছিল যে নতুনকৈ আৱিষ্কৃত তিনিটা উপগ্ৰহ হৈছে পৃথিৱীৰ পৰা দূৰবীন ব্যৱহাৰ কৰি এই দুটা বৰফৰ দৈত্য গ্ৰহৰ চাৰিওফালে পোৱা আটাইতকৈ ক্ষীণ গ্ৰহ অৰ্থাৎ টেলিস্কোপৰ জৰিয়তে আৱিষ্কাৰ কৰা আটাইতকৈ ক্ষীণ গ্ৰহ বুলি তেখেতে কৈছিল। এনেধৰণৰ ক্ষীণ বস্তু প্ৰকাশ কৰিবলৈ বা বিশেষ ছবি তোলাৰ বাবে যথেষ্ট সময় লাগিছিল আৰু কষ্ট হৈছিল বুলি তেখেতে কয়। প্ৰতিষ্ঠানটোৱে কয় যে ইয়াৰ লগে লগে এই নতুন আৱিষ্কাৰৰ লগে লগে ইউৰেনাছৰ যি উপগ্ৰহৰ সংখ্যা 28লৈ আৰু নেপচুনত 16টা উপগ্ৰহ আছে বুলি তেখেতসকলে ক'ব বিচাৰে আৰু ছবিৰ সহায়ত তেখেতসকলে প্ৰমাণো দিছে।